চক আমি ঐতিহাসিক অসম আন্দোলন হ'ল 6 বছৰ তাৰপিছত চুক্তি হ'ল 40 বছৰ হ'ল চুক্তি 46 বছৰ হ'ল আৰু 46 বছৰ অসমৰ খিলঞ্জীয়া মানুহে সংগ্ৰাম অব্যাহত ৰাখিছে ভাৰতবৰ্ষৰ এনে এখন ৰাজ্য নাই যিখন ৰাজ্যৰ খিলঞ্জীয়া মানুহে নিজৰ ভাষা সংস্কৃতি পৰিচয় অস্তিত্ব ৰক্ষাৰ কাৰণে নিজ ৰাজ্যত 46 বছৰ সংগ্ৰাম কৰিবলগীয়া হৈছে অসমে এখন ৰাজ্যত য'ত 46 বছৰ সংগ্ৰাম কৰিবলগীয়া হৈছে চুক্তি হৈ যোৱাৰ পিছত 40 বছৰত সকলো দলৰ চৰকাৰ আমি দেখিলোঁ দিল্লী দিছপুৰত কোনো অসম চুক্তি ৰূপায়ণৰ এই জ্বলন্ত বিদেশী সমস্যাৰ সমাধানৰ ব্যৱস্থা নলয় সকলো ব্যৰ্থ হৈছে বৰঞ্চ এই সমস্যাটোৰ ভয়াৱহতা বাঢ়ি গ'ল অসম আন্দোলনৰ সময়ত পৰিস্থিতি যিমান জটিল আছিল তাতকৈ পৰিস্থিতি বেছি ভয়াৱহ হ'ল আৰু এতিয়া আকৌ অন্যায়ভাৱে কা মান জাপি দিয়া হৈছে এতিয়া আকৌ অন্যায়ভাৱে আৰু এখন নিৰ্দেশনা জাপি দিয়া হৈছে য'ত এতিয়া 2025 চনলৈকে ইয়াত থাকিব পৰা এটা ব্যৱস্থা কৰা হৈছে গতিকে এই সকলোৰে বিৰুদ্ধে উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাই গণতান্ত্ৰিক আন্দোলন আৰু আইনগত যুঁজ আমি অব্যাহত ৰাখিছোঁ আইনগত যুঁজ আমি অব্যাহত ৰাখিম পুনৰ 2019 চনৰ 11 ডিচেম্বৰ তাৰিখে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি যি অন্যায় কৰি এই কা জাপি দিয়া হৈছিল সেই কা আমি মনা নাই কা আমি নেমানো এই কথাটোকে আজি উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ তৰফৰ পৰা কেন্দ্ৰীয় চৰকাৰক পুনৰ সকীয়াই দিয়া হৈছে আৰু যেতিয়ালৈকে আমি লক্ষ্যত উপনীত নহওঁ যেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে কা অতৰাই অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহক ন্যায় নিদিব অন্যায়ৰ অবিচাৰ ৰাজত্ব অন্ত নেপেলাব তেতিয়ালৈকে গণতান্ত্ৰিক আৰু আইনগত যুঁজ চলি থাকিব